নমস্কাৰ, মই ৰাজীৱ গগৈ লৈ আহিছোঁ এটা বিশেষ বিষয়। ইয়াতকৈ সৌন্দৰ্য আৰু একো নাই। অথচ তেওঁলোকৰ কাৰোবাৰ হাত নাই, কাৰোবাৰ এখন ভৰি নাই, কোনোবাই এটা চকুৰে নেদেখে, কাৰোবাৰ দুয়োখন হাতেই নাই, কাৰোবাৰ দুয়োটা ভৰি নাই, কোনোবাই হুইল চেয়াৰতেই তেওঁলোকৰ জীৱন আবদ্ধ। কিন্তু তেওঁলোকতকৈ সৌন্দৰ্য আৰু একোৱেই হ'ব নোৱাৰে। ক'ব বিচাৰিছোঁ সদ্য সমাপ্ত পেৰা অলিম্পিকৰ কথা। পেৰা অলিম্পিক বা পেৰালিম্পিক, ইমান সৌন্দৰ্যশালী প্ৰতিযোগিতা, ইমান সৌন্দৰ্য দিব্যাংগসকলৰ মাজত অনুষ্ঠিত এই পেৰালিম্পিক প্ৰতিযোগিতাত এইবাৰ ভাৰতবৰ্ষই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। যিসকল খেলুৱৈয়ে দেশৰ হৈ দুৰ্দমনীয় প্ৰদৰ্শন আগবঢ়ালে, তেওঁলোকৰ মনোবল সঁচাকৈ আচৰিত, মানিবলগীয়া। তেওঁলোকৰ সাহস, তেওঁলোকৰ দুৰ্জীয় মনোভাৱ, তেওঁলোকৰ সেই দুৰ্দমনীয় যিটো মনোবল, এয়া কেৱল প্ৰশংসাৰ যোগ্যই নহয়, এয়া আচলতে চেলুট কৰিবলগীয়া এটা বিষয়। আমি সকলোৱে জানো যে গ্ৰীষ্মকালীন অলিম্পিকৰ কিছুদিনৰ পিছতেই পেৰা অলিম্পিক অনুষ্ঠিত হয় বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, যাক আমি আজিৰ তাৰিখত দিব্যাংগ বুলিও কওঁ। এইসকল স্পৰ্টছমেন, খেলুৱৈৰ বাবে এই প্ৰতিযোগিতা পতা হয়। আৰু এইবাৰ পেৰা অলিম্পিকত ভাৰতে 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জৰ পদকেৰে ইতিহাস সৃষ্টিকাৰী এক প্ৰদৰ্শন আগবঢ়াইছে। আৰু মেডেল তালিকাত 18 সংখ্যক স্থানত আছে ভাৰত, য'ত আমাৰ যিখন গ্ৰীষ্মকালীন অলিম্পিক অৰ্থাৎ মূল যিখন অলিম্পিক, দ্য গ্ৰেটেষ্ট শ্ব' অন দ্য আৰ্থ বুলি কোৱা হয়, এই অলিম্পিকত কিন্তু ভাৰতে এইবাৰ মাত্ৰ এটা চিলভাৰ বা অৰ্থাৎ এটা ৰূপ আৰু 5টা ব্ৰঞ্জসহ 6টা পদকতেই সন্তুষ্ট থাকিবলগীয়া হ'ল। তাৰ বিপৰীতে কিন্তু আমাৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলে দেশৰ হৈ যিদৰে পতাকা আজুৰিলে, যিদৰে নীল আকাশত উৰুৱালে ভাৰতৰ পতাকা, যিদৰে পডিয়ামত থিয় হৈ বা বহি তেওঁলোকে গুণগুণালে জনগণ মন অধিনায়ক জয় হে। কি যে সৌন্দৰ্য! সেইকাৰণে কৈছোঁ যে ইয়াতকৈ সৌন্দৰ্য আৰু একো নাই। কিন্তু কিমান চৰ্চা হয় এইসকল আমাৰ ক্ৰীড়াবিদক লৈ। মেইন ষ্ট্ৰীম মিডিয়াৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়া, ক'তোৱেই যেন এই খবৰবিলাক পাবলৈ নাই। সকলোৱে যেন এই দিব্যাংগসকলক, খেলুৱৈসকলক গুৰুত্ব নিদিয়ে। কিয়? তেওঁলোক বিশেষভাৱে সক্ষম এইকাৰণেই কি তেওঁলোকে দেশৰ কাৰণে কষ্ট কৰা নাই, দেশৰ কাৰণে সন্মান আজুৰি অনা নাই? আজি আমি কিমানে জানো অৱনী লেখাৰা, প্ৰীতি পাল, সুমিত অন্তিল, হৰভিন্দৰ সিং অথবা আমাৰ নাগালেণ্ডৰ হকাটো হতুঝে চেমা, এইসকলে কিন্তু আজি আমাক দেশৰ হৈ তেওঁলোকে পদক কঢ়িয়াই আনিলে, আমাক গৌৰৱান্বিত কৰিলে। এই যিসকল খেলুৱৈ তেওঁলোকে 29টাকৈ পদক জয় কৰি আজি দেশলৈ বিজয় ধ্বজা, তেওঁলোকে দেশৰ বিজয় ধ্বজা উৰুৱালে, তেওঁলোকক আমি সকলোৱে চেলুট জনোৱা উচিত। কাৰোবাৰ যদি হাত নাই, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ দুয়োখন হাত নাই। এগৰাকী আৰ্চাৰী খেলুৱৈ যাৰ দুয়োখনেই হাত নাই, ভৰিৰে সেই আৰ্চাৰীৰ ধনুখন ধৰি কাঁড়পাত তেওঁ মুখেৰে কামুৰি মাৰিছে। কি এক সাহস, কি দুৰ্দমনীয়! আমাৰ কাষৰে নাগালেণ্ডৰ যিগৰাকী হকাটো হতুঝে চেমা, এগৰাকী এক্স ছাৰ্ভিচমেন, আৰ্মীৰ এগৰাকী অৱসৰপ্ৰাপ্ত তেওঁ জোৱান হয়। আজিৰ পৰা 20 বছৰ পূৰ্বে এটা বোমা বিস্ফোৰণত ভৰি হেৰুৱাইছিল তেওঁ কৰ্তব্যৰ সময়ত। কিন্তু তাৰপিছতো তেওঁ আজি চটফুটত দেশৰ হৈ ব্ৰঞ্জ পদক পাইছে। সঁচাকৈ কিমান যে এক গৌৰৱৰ কথা, কিমান যে এক ভাল কথা। এইসকল খেলুৱৈক লৈ আমি চৰ্চা কৰা উচিত, তেওঁলোকক উৎসাহিত কৰা উচিত, তেওঁলোকক লৈ আমি আলোচনা কৰা উচিত। তেওঁলোকৰ যিটো শক্তি, তেওঁলোকৰ যিটো দুৰ্জীয় মনোভাৱ, যি তেওঁলোকৰ অদমনীয় মনোবল, তাৰ পৰা আমি সকলোৱে প্ৰেৰণা লোৱা উচিত। আৰু তেওঁলোকক আমি সঁচাকৈয়ে তেওঁলোকক লৈ গৌৰৱ কৰিব লাগে আৰু কৰা উচিত। সেইবাবেই কৈছোঁ যে ইয়াতকৈ সৌন্দৰ্য আৰু একো নাই, এওঁলোকতকৈ আৰু সৌন্দৰ্যশালী একোৱেই হ'ব নোৱাৰে। চেলুট তেওঁলোকক। ধন্যবাদ।